নমস্কাৰ চাবিদাসকল আন্তৰিক স্বাগতম জনাইছোঁ। লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচক লৈ তেওঁলোকৰ এৰিয়াৰক লৈ কমিউটেশ্যন ৰেষ্টুৰেশ্যন সময়সীমাক লৈ আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল চাৰবাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাৰবাইদেউসকল প্ৰথমে আমি আপোনালোকক প্ৰথম খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল পঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টে এটা আদেশত কৈছে যে পেঞ্চনাৰৰ পেঞ্চনৰ পৰা কমিউটেশ্যন ৰিকভাৰী 10 বছৰ 8 মাহত সম্পাদন হয়। তেনে ক্ষেত্ৰত 15 বছৰলৈকে পেঞ্চনৰ পৰা টকাটো কৰ্তন কৰি থকাটো উচিত নহয়। সেয়েহে হাৰিয়ানা হাইকোৰ্টৰ লগতে আপোনাৰ পঞ্জাৱ হাইকোৰ্টৰ এক শেহতীয়া সিদ্ধান্ত দিছিল আৰু সেই সিদ্ধান্তৰ ভিত্তিত আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ পৰা যি কমিউটেশ্যন কাটি লোৱা হয় সেয়া হাৰিয়ানা চৰকাৰৰ হাইকোৰ্টে সেয়া কমিউটেশ্যন পিৰিয়ড বন্ধ কৰি দি পেঞ্চনাৰসকলক আপোনাৰ ফুল পেঞ্চন দিয়া হৈছিল। এইখিনিতে এলাহাবাদ হাইকোৰ্টেও অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰীৰ পেঞ্চনৰ ৰিকভাৰী বন্ধ কৰায় আৰু পেঞ্চনাৰজনক ফুল পেঞ্চন প্ৰদান কৰে, কিয়নো কমিউটেশ্যন ৰিকভাৰী 10 বছৰ 8 মাহত যিহেতু সম্পাদন হয়। সেয়েহে অন্যান্য ৰাজ্যৰ পেঞ্চনাৰসকলে তেওঁলোকে আদালতত গৈ আদালতত গোচৰ তৰিছে আৰু তেওঁলোকৰ নিজৰ পেঞ্চনৰ পৰা যি ৰিকভাৰী হৈ আছে সেয়া বন্ধ কৰাইছে আৰু এয়া নিশ্চয় এক গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে জুলাই মাহৰ AICPINৰ সূচকাংশ 30 আগষ্ট তাৰিখে প্ৰকাশ পাব লাগিছিল। হয় চাৰবাইদেউসকল, আপোনালোকে জানে যে জানুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত 6 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচৰ শেহতীয়া সূচকাংশৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দিয়ে বৃদ্ধি পায়, যিটো বৰ্তমান 3% হৈছেগৈ। আৰু সেয়েহে জুলাই মাহৰ পৰা অহা ডিচেম্বৰ মাহলৈকে এই 6 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশ যি বৃদ্ধি পাব আৰু সেই বৃদ্ধি অনুপাতে আপোনালোকে পৰৱৰ্তী 2025 চনৰ জানুৱাৰীৰ পৰা আপোনালোকৰ আকৌ নতুনকৈ দিয়ে বৃদ্ধি পাব। আৰু তেনেস্থলত দেখা গৈ আছে যে জুলাই মাহ পাৰ হৈ আপোনালোকৰ আজি ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ পাৰ হৈ 6 তাৰিখ পৰিলেহি তথাপিও কেন্দ্ৰীয় চৰকাৰে AICPINৰ সূচকাংশ প্ৰকাশ কৰা নাই। তেনে ক্ষেত্ৰত জুলাই মাহৰ সূচকাংশ সাধাৰণতে 30 আগষ্ট তাৰিখে প্ৰকাশ পায়, একমাহ পিছত। কিন্তু আজি ইমান দিন হোৱাৰ পিছতো যিহেতু AICPINৰ সূচকাংশ প্ৰকাশ পোৱা নাই, ইয়াৰ দ্বাৰা বুজায় যে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিত মৰগীয়া বানচ বৃদ্ধিত ইচ্ছুক নহয় আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত সন্দেহজনক হয়। আৰু সেয়েহে কৰ্মচাৰী পৰিষদৰ লগতে সংগঠনসমূহে চৰকাৰক জুলাই মাহৰ সূচকাংশ প্ৰকাশ কৰিবলৈ ইয়াৰে দাবী জনাইছে। আৰু AICPINৰ যদিহে সূচকাংশ প্ৰকাশ পোৱাত পলম হয় তেনেহ'লে আপোনালোকৰো পৰৱৰ্তী মৰগীয়া বানচ লাভ কৰাত সেয়া পলম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল EPS পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ, কিয়নো EPS পেঞ্চনাৰসকলে তেওঁলোকে যিকোনো বেংকৰ পৰা তেওঁলোকে পেঞ্চন ল'ব পাৰিব। হয় চাৰবাইদেউসকল, আৰু এই ক্ষেত্ৰত 1 জানুৱাৰী 2025 পৰা দেশৰ যিকোনো বেংকৰ পৰা EPS পেঞ্চনাৰসকলে তেওঁলোকে যিকোনো বেংকৰ পৰা পেঞ্চন ল'ব পাৰিব। এতিয়া আন এক শেহতীয়া খবৰ, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভৱিষ্যত 2-3 ধৰণে সুৰক্ষিত হ'ল। কিয়নো প্ৰথমতে কৰ্মচাৰী এজনৰ যদিহে কৰ্মৰত অৱস্থাত যদিহে মৃত্যু ঘটে তেনেস্থলত কৰ্মচাৰীৰ ঘৰৰ মানুহে কৰ্মচাৰীৰ
পত্নীকে আদি কৰি ঘৰৰ মানুহে কৰ্মচাৰীজনৰ যিমান বছৰ চাকৰিৰ কাৰ্যকাল বাকী আছিলে ঠিক সিমান বছৰ ফুল দৰমহা ঘৰৰ মানুহে লাভ কৰিব। এয়া এক নিশ্চয় আদৰণীয় পদক্ষেপ। আগতে কৰ্মচাৰী এজনৰ মৃত্যু ঘটিলে তেনেস্থলত ঘৰৰ মানুহক আন এটা চাকৰি দিয়াৰ ব্যৱস্থা আছিল, যিটো বৰ্তমান সেয়া বন্ধ কৰিছে। তেনেস্থলত কৰ্মচাৰীজনৰ যদি মৃত্যু ঘটে তেওঁৰ যেই কেইবছৰ চাকৰি আৰু কৰিব লগা আছিল, চাকৰি বাকী আছিল, সেই কেইবছৰৰ ফুল দৰমহা ঘৰৰ মানুহক দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইয়াৰ লগতে দেখা যায় যে কেতিয়াবা যদিহে কৰ্মচাৰীজন আপোনাৰ ডেকা বয়সৰ হয়, তেনেস্থলত ঘৈণীয়েকে শহুৰ শাহুৰ প্ৰতি যত্ন লোৱা দেখা নাযায়। তেনেস্থলত অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত, আৰু সেই কেবিনেট সিদ্ধান্ত মৰ্মে কৰ্মচাৰীজন যদিহে অৱসৰৰ আগতে ঢুকায়, তেনেস্থলত কৰ্মচাৰীজনৰ 20% টকা কৰ্মচাৰীজনৰ মা দেউতালৈ দিয়া হ'ব, আৰু আনহাতে বাকী 80% টকা কৰ্মচাৰীৰ ঘৈণীয়েকে লাভ কৰিব, আৰু যাৰ ফলত মা দেউতাকেও 20% টকা পাবলৈ সক্ষম হ'ব। আনহাতে যোৱাকালিৰ কেবিনেট বৈঠকত আন এক শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰে, আৰু সেয়া হ'ল যে দেখা যায় যে কণ্ট্ৰাকচুৱেলৰ অধীনত যদিহে চৰকাৰী কৰ্মচাৰীৰ মৃত্যু ঘটে, তেনেস্থলত ৰাজ্য চৰকাৰে মাত্ৰ 5 লাখ টকা দিয়াৰহে ব্যৱস্থা আছে। আৰু যাৰ ফলত শিক্ষক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি লখিমপুৰৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এতিয়াৰ পৰা যদিহে কৰ্মচাৰী এজনৰ এক্সিডেণ্টত মৃত্যু ঘটে, তেনেহ'লে 1 কোটি টকাৰ বীমাৰ টকা ঘৰৰ মানুহে লাভ কৰিব। যদিহে কৰ্মচাৰীৰ অংগ যদি একেবাৰে ডিচেবিলিটি হয়, পাৰ্মানেণ্ট ডিচেবিলিটি, তেনে ক্ষেত্ৰতো 1 কোটি টকা লাভ কৰিব। আনহাতে যদিহে আংশিকভাৱে বিকলাংগ হয়, তেনে ক্ষেত্ৰত 80 লাখ টকা লাভ কৰিব। আনহাতে কৰ্মচাৰীৰ এজনৰ যদিহে বেমাৰ আজাৰত যদিহে মৃত্যু ঘটে, তেনেস্থলত বেমাৰ আজাৰত মৃত্যু ঘটিলে কৰ্মচাৰীৰ ঘৰৰ মানুহে 10 লাখ টকালৈকে পেঞ্চন লাভ কৰিব বুলি কেবিনেটৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আশা কৰা গৈছে যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভে বিভাগীয় জাননী প্ৰকাশ কৰিব, আৰু যাৰ ফলত কৰ্মচাৰীসকলক উপকৃত কৰিব। যেতিয়াই বিভাগীয় জাননী প্ৰকাশ পাব, তেতিয়াই আমি আপোনালোকৰ মাজলৈ লৈ আহিম। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমাৰ এই চেনেলটো কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলোৰ ওপৰত পৰিচিত একমাত্ৰ এইটো চেনেল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।